সকলোকে নমস্কাৰ জনাইছো আৰু আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিওৰ বিষয়বস্তু হৈছে HSLC 2001 ৰ অনুবাদসমূহ প্ৰথম অসমীয়া বাক্যটো আছে আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে অৰ্থাৎ আমাৰ পৰিয়ালৰ সকলোবিলাক মানুহে ৰাতিপুৱা সোনকালে উঠে আমাৰ ঘৰৰ সকলো ইয়াত এই বাক্যটো কি টেন্সৰ বাক্য আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে মানে এইটো এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যত প্ৰথমতে আমি সাবজেক্ট লিখিব লাগিব তাৰ পিছত মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব তাৰ পিছত অবজেক্ট লিখিব লাগিব আমাৰ ঘৰৰ সকলোৱে এটো হৈছে সাবজেক্ট আমাৰ ঘৰৰ সকলোৱে কি কৰে উঠে এটো হৈছে ভাৰ্ব এটো সাবজেক্ট কেতিয়া উঠে ৰাতিপুৱা সোনকালে উঠে এটো এটা টাইম এক্সপ্ৰেছন প্ৰথমতে আমি কি লিখিম আমাৰ ঘৰৰ সকলোৱে all the members of our family all the members of our family কি কৰে উঠে get up কেতিয়া উঠে ৰাতিপুৱা সোনকালে early in the morning all the members of our family get up early in the morning next sentence যোৱা বছৰ গৰমৰ বন্ধত মই শিলঙলৈ গৈছিলো যোৱা বছৰ গৰমৰ বন্ধত মই কি কৰিছিলো শিলঙলৈ গৈছিলো ইয়াত এই বাক্যটো যোৱা বছৰ আছে যোৱা বছৰ মানে এটো past indefinite টেন্সৰ বাক্য এই বাক্যটোত সাবজেক্ট আছে কি মই সাবজেক্ট কি কৰিছিলো গৈছিলো ভাৰ্ব কলৈ গৈছিলো শিলঙলৈ কেতিয়া গৈছিলো গৰমৰ বন্ধত প্ৰথমতে আমি কি লিখিম আমি লাষ্ট ইয়াৰ প্ৰথমতে লিখিব পাৰো অথবা প্ৰথম সাবজেক্টও লিখিব পাৰো প্ৰথম আমি কি কৰিম আমি লাষ্ট ইয়াৰ লিখি দিও লাষ্ট ইয়াৰ কমা মই শিলঙলৈ গৈছিলো I went যেটো এটা past indefinite টেন্সৰ বাক্য গতিকে প্ৰথমতে সাবজেক্ট লিখি তাৰ পিছত কি লিখিম ভাৰ্বৰ past form লিখিম I went কলৈ গৈছিলো to Shillong I went to Shillong কেতিয়া গৈছিলো during the summer vacation last year I went to Shillong during the summer vacation অথবা আমি এনেকৈ লিখিব পাৰো I went to Shillong during the last summer vacation I went to Shillong during the summer vacation last year এনেকৈ লিখিব পাৰো 3 নম্বৰ সেন্টেন্স গীতা 3 বছৰ বয়সৰ পৰা আমেৰিকাত আছে কোন আছে আমেৰিকাত গীতা আছে ইয়াত সাবজেক্ট কি আছে গীতা আছে সাবজেক্ট গীতা কি কৰিছে আছে এটো হৈছে ভাৰ্ব কোড আছে আমেৰিকাৰ আছে এটো এটা প্লেস এক্সপ্ৰেছন কেতিয়াৰ পৰা 3 বছৰ বয়সৰ পৰা অৰ্থাৎ গীতাৰ যেতিয়া 3 বছৰ বয়স হৈছিল তেতিয়াৰ পৰা গীতাই আমেৰিকাত আছে এতিয়া আমি প্ৰথমতে সাবজেক্ট লিখিম প্ৰথম কি লিখিম সাবজেক্ট গীতা কি কৰিছে আছে has been গীতা has been কোড আছে in America গীতা has been in America কেতিয়াৰ পৰা since she was 3 years old Gita has been in America since she was 3 years old next 4 number sentence 4 number sentence আছে তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো এই বাক্যটোত কিন্তু দুটা বাক্য লগ লাগি আছে তোমালোক অহাৰ সময়ত এটো এটা বেলেগ বাক্য তোমালোক অহাৰ সময়ত তাৰ পিছত মই ইংৰাজী পঢ়ি আছিলো এটো এটা বেলেগ বাক্য তোমালোকে যেতিয়া আহিছিলা তেতিয়া মই ইংৰাজী পঢ়ি আছিলো ইয়াত এটা বাক্য কি কৰিছে কোনো এটা কাম কৰি থকা বুজাইছে মই ইংৰাজী পঢ়ি আছিলো মানে কামটো চলি আছিল অতীতত চলি আছিল এই কাৰণে এটো past continuous টেন্সৰ বাক্য আৰু যেটো চলি থকাৰ মাজতে সংঘটিত হৈছিল হেতু past indefinite টেন্সৰ বাক্য এতিয়া আমি প্ৰথমতে যিকোনো এটা বাক্য লিখিব পাৰো যে তোমালোকে অহাৰ সময়ত when যেতিয়া তোমালোক আহিছিলা when you came কমা মই ইংৰাজী পঢ়ি আছিলো I was reading মই পঢ়ি আছিলো কি পঢ়ি আছিলো ইংৰাজী English when you came I was reading English 5 নম্বৰ সেন্টেন্স আমি খেলপথাৰ পোৱাৰ আগত খেলখন আৰম্ভ হৈছে ইয়াতো দুটা বাক্য লগ লাগি আছে আমি খেলপথাৰ পাইছিলো আৰু এটা আছে খেল আৰম্ভ হৈছিল
এই দুটা বাক্যৰ কোনটো আগতে হৈছিল আমি খেলপথাৰ গৈ পোৱাৰ আগত খেল আৰম্ভ হৈছিল অৰ্থাৎ খেল আৰম্ভ হোৱা কামটো আগত হৈছিল আৰু পিছত আমি খেলপথাৰ গৈ পাইছিলো যেটো আগতে সংঘটিত হৈছিল এটোত আমি এই বাক্যটো আমি past perfect tenseৰ গঠনত লিখিব লাগিব আৰু যেটো পিছৰ সংঘটিত হৈছিল এটো past indefinite tenseৰ বাক্যৰ গঠন মতে লিখিব লাগিব প্ৰথমতে আমি কি লিখিম আগতে আৰম্ভ হোৱা বাক্যটো লিখিম খেল আৰম্ভ হৈছিল the match had started খেল আৰম্ভ হৈছিল কেতিয়া before আমি খেল পথাৰ গৈ পোৱা before we reached the playground The match had started before we reached the playground. 6 নম্বৰ বাক্য কালি মই চুলি কটালো মই কাটা নাই মই বেলেগৰ দ্বাৰা কটালো অৰ্থাৎ এটো এটা পজিটিভ ভাৰ্ব বুলি কয় এতিয়া আমি এই বাক্যটো কি কৰিব লাগিব মই বেলেগৰ দ্বাৰা কামটো কৰালো I had my hair cut I had my hair cut yesterday অথবা আমি এটো এনেকৈ লিখিব পাৰো I got my hair cut yesterday 7 নম্বৰ সেন্টেন্স বাঘটো জিম কৰবেট নামৰ শিকাৰী এজনৰ দ্বাৰা নিহত হল বাঘটো জিম কৰবেট নামৰ শিকাৰী এজনৰ দ্বাৰা নিহত হল মানে এটো এটা পেসিভ ভয়েসৰ বাক্য এই বাক্যটোত কি কৰিছে যেটো অবজেক্টটো সাবজেক্ট কৰিছে অৰ্থাৎ বাঘটো অবজেক্ট আছিল সাবজেক্ট কৰিছে আমিও প্ৰথমতে কি কৰিব লাগিব বাঘটো লিখিব লাগিব the tiger নিহত হৈছিল the tiger was killed বাঘটো নিহত হৈছিল কাৰ দ্বাৰা by a hunter named Jim Corbett The tiger was killed by a hunter named Jim Corbett 8 নম্বৰ সেন্টেন্স তেওঁ মোক খুদিলে তুমি নৈখন হাতুৰি পাৰ হ'ব পাৰিবানে এটো এটা ডাইৰেক্ট নেৰেশনৰ সেন্টেন্স ইয়াত দুটা ক্লজ আছে এটা ঊৰ্ধ্বকমাৰ বাহিৰত আৰু আনটো ঊৰ্ধ্বকমাৰ ভিতৰত ঊৰ্ধ্বকমাৰ বাহিৰত থকা ক্লজটো হৈছে ৰিপৰ্টিং ক্লজ আৰু ঊৰ্ধ্বকমাৰ ভিতৰত থকা ক্লজটো ৰিপৰ্টেড ক্লজ আমি প্ৰথমতে ৰিপৰ্টিং ক্লজটো লিখিম ঊৰ্ধ্বকমাৰ বাহিৰত থকা ক্লজটো তেওঁ মোক খুদিলে he said to me ইয়াত আমি he asked me লিখিব পাৰো কিন্তু সাধাৰণতে কি হয় ডাইৰেক্ট নেৰেশনত দি ৰিপৰ্টেড ক্লজটো কোৱেশ্চনো হয় ইনভাৰ্টেড কোৱেশ্চনো হয় বা ইন্টাৰগেটিভ সেন্টেন্সও হয় তথাপিও কিন্তু কি কৰা হয় এই যেটো ৰিপৰ্টিং ক্লজ এটো কিন্তু ভাৰ্বটো নিলিখি সে বা সেইড লিখা হয় টেন্স অনুযায়ী সে বা সেইড লিখা হয় গতিকে আমি ইয়াত সেইড লিখিছো he said to me তেওঁ মোক খুদিছিল বা খুদিলে তুমি নৈখন হাতুৰি পাৰ হ'ব পাৰিবানে will you be able to swim across the river question mark he said to me will you be able to swim across the river তুমি নদীখন হাতুৰি পাৰ হ'ব পাৰিবানে তেওঁ মোক খুদিলে 9 নম্বৰ সেন্টেন্স তুমি অকল বুদ্ধিমানে নহয় পৰিশ্ৰমীও হ'ব লাগিব you have to be not only ইয়াত not only আৰু but also লিখিব লাগিব not only intelligent but also industrious but also hardworking লিখিব পাৰি 10 নম্বৰ সেন্টেন্স তুমি কালি লগ পোৱা মানুহজন এজন ভাল সংগীতজ্ঞ অৰ্থাৎ তুমি যিজন মানুহক কালি লগ পাইছিলা সেই মানুহজন এজন ভাল সংগীতজ্ঞ the man প্ৰথমে লিখিব লাগিব কি the man
the man whom you met yesterday. The man whom you met yesterday is a good musician. The man whom you met yesterday is a good musician. তুমি কালি লগ পোৱা মানুহজন এজন ভাল সংগীতজ্ঞ। আজিৰ ভিডিওত আমি এইখিনি আলোচনা কৰিলো। পৰৱৰ্তী ভিডিওত 2002 চনৰ মেট্ৰিক পৰীক্ষাত অহা অনুবাদসমূহৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিওটো কেনে পালে কমেন্টত জনাব। যদি ভাল পাইছে লাইক কৰিব, শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব। ধন্যবাদ। জয় আই অসম।